ইতিমধ্যে জিঅ' টেগিং আৰু ইকেৱাইচি সম্পূৰ্ণ হৈছে চৰকাৰী ঘৰৰ। ইয়াৰ লগতে পঞ্চায়তৰ তৰফৰ পৰা কিন্তু এখন লিষ্ট ওলাই দিছে জিঅ' টেগিং ঘৰৰ ইকেৱাইচি কৰাৰ বাবে। এতিয়া বহুত সংখ্যকৰ মানুহৰ জিঅ' টেগিং ইকেৱাইচি সম্পূৰ্ণ হৈ গৈছে আৰু লিষ্টতো নাম আহিছে। তো এতিয়া সেইসকল মানুহৰ কুৱেশ্যনটো হ'ল যে কেতিয়া সেইসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব, চৰকাৰী ঘৰৰ টকা সেইসকল মানুহে লাভ কৰিব, এই কুৱেশ্যনটো কৰিছে। তো এই বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে ইকেৱাইচি জিঅ' টেগিং কমপ্লিট হোৱাৰ পিছত কেতিয়া ঘৰ পাব। লগতে যদি আপুনি এতিয়াও জিঅ' টেগিং কৰা নাই বা আপুনি ইকেৱাইচি কৰা নাই কেনেকৈ কৰিব পাৰিব, আপোনাৰ নাম যদি লিষ্টত অহা নাই, লগতে আপোনাৰ লোকৰ মাজৰ পৰা যিসকলে ইতিমধ্যে জিঅ' টেগিং কৰিছিল কিন্তু কোনসকল মানুহৰ নাম কৰ্তন হ'ব, সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। আৰু এই ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, খুবেই হেল্পফুল। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। প্ৰথমতে চাই লওক, আপোনালোকে দেখিবলৈ পাইছে জিঅ' টেগিং ঘৰৰ এখন লিষ্ট কিন্তু ওলাই আছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু এই লিষ্টৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই ৰাখিছিলোঁ, তথাপি মই আকৌ অলপ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে চাওক, আপোনালোকে ৰেফাৰেন্স নাম্বাৰ দেখিবলৈ পাব, ছাবমিট দেখিবলৈ পাব, অৰ্থাৎ আপোনালোকৰ যদি সখী বাইদেউসকলৰ জৰিয়তে ছাবমিট কৰাইছিল সেই ছাবমিট কোনে কৰাইছিল দেখিবলৈ পাব। লগতে ইয়াতে আপোনালোকে ডেটটো দেখিবলৈ পাব, জিঅ' টেগিং আপোনালোকে ডিষ্ট্ৰিক্ট দেখিবলৈ পাব, ব্লকৰ নাম, এনেকুৱাকৈ গাঁও পঞ্চায়ত, তাৰপিছত আপোনালোকৰ গাঁৱৰ নাম, তাৰপিছত ইয়াতে আহি যাব নেম অফ দ্য হেড ফেমিলি, অৰ্থাৎ যাৰ বাবে জব কাৰ্ড, যাৰ বাবে নেকি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাইছিল সেইজনৰ নাম ইয়াতে শ্ব' কৰিব, মোবাইল নাম্বাৰ, তাৰপিছত জব কাৰ্ড আছে নে নাই, তাৰপিছত জব কাৰ্ডৰ নাম্বাৰ, এনেকুৱা ডিটেইলছসমূহ কিন্তু ইয়াতে অৰ্থাৎ লিষ্টখনত শ্ব' কৰিব। অ'কে, তো এতিয়া এইখন লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেয়া মই অলপ পিছত দেখুৱাই আছোঁ। তাৰ আগতে অন্য কিছুমান গুৰুত্বপূৰ্ণ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আপোনালোকৰ যিসকল নেকি ইতিমধ্যে কেৱাইচি হৈ গৈছে বা জিঅ' টেগিং হৈ গৈছে, এনেকুৱাকৈ লিষ্টতো নাম আছে, সেইসকলে ঘৰটো কেনেকৈ লাভ কৰিব। আৰু লিষ্টত আপোনাৰ নাম আছে নাই মই অলপ পিছত আপোনালোকক দেখুৱাই দিম, অৰ্থাৎ ভিডিঅ'টোৰ শেষৰ ফালত দেখুৱাম যে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। তাৰ পৰা যিসকলে নেকি ইতিমধ্যে জিঅ' টেগিং বা ইকেৱাইচি সম্পন্ন হৈছে সেইসকলে কেতিয়া ঘৰখন লাভ কৰিব সেই বিষয়ে এই যিখন জাননী চৰকাৰৰ তৰফৰ পৰা দিছিল সেই জাননীটোৰ পৰা আপোনালোকে ধুনীয়াকৈ বুজি পাব। তো কথাখিনি মই আপোনালোকক এবাৰ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে ধুনীয়াকৈ বুজি পাব। লগতে আপোনালোকৰ লিষ্টত নাম অহা নাই যদি আপোনালোকে লিষ্টত নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব, সকলো বিষয়বস্তু আপোনালোকক বুজাই ক'ম। তো প্ৰথম আপোনালোকে যিসকলৰ নেকি ইতিমধ্যে লিষ্টত নাম আহিছে বা ইকেৱাইচি জিঅ' টেগিং সম্পূৰ্ণ হৈছে সেইসকলে কেতিয়া ঘৰ পাব সেই বিষয়টো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো প্ৰেৰণ আপোনালোকে দেখিবলৈ পাইছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ অধীনত সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আৱাস প্লাছ 2024 জৰীপ, এই জৰীপৰ নিৰ্মাণলৈকে যিকোনো এক ধৰণত সম্পন্ন কৰা হ'ব। আপোনালোকে সকলোৱে জানে যিসকল নেকি চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিছিল বা জিঅ' টেগিং কৰিছিল সেইসকলে নিশ্চয় দেখিবলৈ পাইছে যিখন নেকি এপছৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা হয় সেই এপছটোৰ নাম হ'ল আৱাস প্লাছ 2024, ঠিক আছে। তো আপোনালোকে সেই এপটোৰ জৰিয়তে জৰীপ কৰিব লাগিব। এতিয়া সেই এটা এপছ কিন্তু এটাই, আপোনালোকে দুটা প্ৰকাৰ কৰিব পাৰে। প্ৰথমটো হ'ল যে যিসকল নেকি সখী বাইদেউসকল আছে সেইসকলে আপোনালোকক ঘৰে ঘৰে গৈ জৰীপ কৰাই দিব পাৰিব বা আপোনালোকে নিজে জৰীপ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে জিঅ' টেগিংটো কৰিব পাৰিব। এটা এপছৰ জৰিয়তে সকলো কৰিব পাৰিব, মানে যিসকল সখী বাইদেউ আছে সেইসকলৰ লগইন ছিষ্টেমটো বেলেগ আৰু আপোনাৰ লগইন ছিষ্টেমটো বেলেগ, কিন্তু এপছ এটাই, ঠিক আছে। এতিয়া ইয়াতে কিছুমান ডিটেইল দিয়া আছে, যেনেকৈ আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে কি কৰিব লাগিব, এখন লিষ্ট ওলাব, লিষ্টৰ জৰিয়তে কি কৰা হ'ব, জৰীপ কৰিব, অৰ্থাৎ জিঅ' টেগিং কৰিব লাগিব। জিঅ' টেগিং কৰাৰ পিছত আধাৰৰ সহায়তে ইকেৱাইচি কৰিব লাগিব, নথিপত্ৰসমূহ দিব লাগিব, পৰিয়ালৰ এজন সদস্যৰ সম্ভাৱ্য চিনাক্ত, অৰ্থাৎ পৰিয়ালৰ যিকোনো এজনক মুৰব্বী হিচাপে কি কৰিব লাগিব, চিনাক্ত কৰিব লাগিব বা চিলেক্ট কৰিব লাগিব। এই ডিটেইলছখিনি কিন্তু ইয়াতে দিয়া আছে, আপোনালোকে প্ৰয়োজন সাপেক্ষে পঢ়ি চাব পাৰে, মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰামত এইটো দি ৰাখিম। এতিয়া চাওক চূড়ান্ত পৰ্যায়, অৰ্থাৎ আপোনালোকে ঘৰটো কেনেকৈ পাব। চূড়ান্ত পৰ্যায়ত আহক, চাওক ইয়াতে চাওক তৃতীয় গাঁও সভা, অৰ্থাৎ গাঁও সভা হ'ব আপত্তি নিষ্পত্তি কাল, অৰ্থাৎ আপোনালোকে যে জিঅ' টেগিং কৰি আছে বৰ্তমান, এতিয়াও কিন্তু কিছু কিছু ডিষ্ট্ৰিক্টত জিঅ' টেগিং চলি আছে, অৰ্থাৎ জিঅ' টেগিং যে কৰি আছে বা আপোনালোকে ইকেৱাইচি কৰি আছে তাৰে পিছত কিন্তু আকৌ এটা ভেৰিফিকেশ্যন হ'ব। অ'কে, ভেৰিফিকেশ্যনটো যেতিয়া হ'ব সেইটো কোৱা হৈছে আপত্তি আৰু নিষ্পত্তি কাল, অৰ্থাৎ এনেকুৱা বহুত সংখ্যক মানুহ আছে যিসকলে অলৰেডি চৰকাৰী ঘৰ এখন লাভ কৰিছে, আকৌ চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰি আছে বা এপ্লিকেশ্যন কৰিছে, সেইটো কিন্তু ৰিজেক্ট হৈ যাব, অৰ্থাৎ আপুনি চৰকাৰী ঘৰ লাভ নকৰে। আৰু যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেক্ষেত্ৰত আপুনি পাব। তাৰপিছত এনেকুৱাকৈ কিন্তু চূড়ান্ত তালিকা, অৰ্থাৎ এটা ফাইনেল লিষ্ট ওলাই আহিব আৰু সেই ফাইনেল লিষ্টত যিসকলৰ নাম অন্তৰ্ভুক্ত হ'ব সেইসকলে ঘৰটো লাভ কৰিব। এতিয়া যিসকলৰ নেকি কুৱেশ্যন আছিল যে ইকেৱাইচি হৈ গৈছে, জিঅ' টেগিং হৈ গৈছে, কেতিয়া ঘৰ লাভ কৰিম, আপোনালোকে
ঘৰটো লাভ কৰিব কিন্তু এনেকুৱা নহয় যে আজি কৈছে অহাকালি আপোনালোকে ঘৰটো লাভ কৰিব এনেকুৱা নহয় ইয়াতে কিন্তু সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে কিন্তু ইয়াৰ কাম কাজটো চলি আছে আৰু এই স্কিমটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ এটা স্কিম গতিকে ইয়াৰ কিন্তু ঘৰটো পাবলৈ হ'লে আপোনালোকৰ কিছুদিন সময় লাগিব ওকে আপোনালোকে 2025ত আশা কৰিব নালাগে আপোনালোকে 26 লৈকে ঘৰসমূহ পোৱা আৰম্ভ কৰিব কিয়নো এই ভেৰিফিকেশ্যন সমূহ হ'ব তাৰ এখন ফাইনেল লিষ্ট ওলাব কোনসকলে ঘৰ পাব কোনসকলে নাপাব এইসমূহ ৰিজেক্ট কৰিব কিছুমানক সিলেক্ট কৰিব এনেকৈ কিছুমানক সুবিধা দিয়া হ'ব কিছুমানক দিয়া নহয় তাৰ পিছত আৱাস প্লাস 2024 আৱশ্যকীয় নথিপত্ৰ এটা চাওক আপোনাক কোৱা হৈছে যে পৰিয়ালৰ যিকোনো সদস্যৰ আধাৰ কাৰ্ড সকলো সদস্যৰ আধাৰ কাৰ্ড লগতে জব কাৰ্ড লাগিব আধাৰ সংযোজিত বেংক একাউণ্ট লাগিব এইকেইটা ডকুমেণ্টছ লাগিব এতিয়া এইটো আপোনালোকে বুজি পালে কিন্তু আপোনালোকে কোনসকলে ঘৰটো লাভ নকৰিব তাৰে কিন্তু এখন লিষ্ট চৰকাৰে ওলাই দিছে সেইটো মই আপোনালোকক দেখুৱাই আছো এতিয়া চাওক আসলতে কোনসকলে ঘৰ পাব আৰু কোনসকলে ঘৰ নাপাব তাৰে কিন্তু এটা ডিটেইলছ ইয়াতে দিয়া আছে চাওক ইয়াতে এই সকল লোকে অগ্ৰাধিকাৰ লাভ কৰিব অৰ্থাৎ কোন সকল লোকে ঘৰ লাভ কৰিব আৰু কোন সকল লোকে ঘৰ লাভ নকৰে তাৰ কিন্তু এখন লিষ্ট আছে ইয়াতে দিয়া আছে যেনেকৈ মই যিসকলে ঘৰ লাভ নকৰে হেতু মই এটা লিষ্ট দি আছো ইয়াতে চাওক পকি ঘৰ থকা অৰ্থাৎ যিসকলে ইতিমধ্যে পকি ঘৰ দিছে বা বনাইছে চৰকাৰী ঘৰ নোপোৱাকৈ ইতিমধ্যে PMAYGৰ সুবিধা লাভ কৰিছে অৰ্থাৎ যিসকলে কি চৰকাৰী ঘৰ লাভ কৰিছে সেইসকলে লাভ নকৰে বা পকি ঘৰ আছে সেইসকলে লাভ নকৰে তাৰ পিছত ঘৰত 3 চকীয়া বা 4 চকীয়া গাড়ী থাকিলে লাভ নকৰে যন্ত্ৰচালিত কৃষি সঁজুলি ব্যৱহাৰকাৰী অৰ্থাৎ যদি আপোনালোকৰ ট্ৰেক্টৰ ঘৰত আছে বা তেনেকুৱা যদি আছে তেনেকৈ আপোনালোকে লাভ নকৰে 50,000 টকাৰ ক্ৰেডিট কাৰ্ড হিমা থকা ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী অৰ্থাৎ যিসকল কি ক্ৰেডিট কাৰ্ড আছে সেইসকলে লাভ নকৰে চৰকাৰী চাকৰি থকা অথবা ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জন কৰা পৰিয়ালে লাভ নকৰে আপোনালোকে যিকোনো ধৰণৰ চৰকাৰী চাকৰি লাভ কৰিলেও লাভ নকৰে তাৰ পিছত চৰকাৰী পঞ্জীকৃত উদ্যোগ থকা অৰ্থাৎ চৰকাৰৰ পঞ্জীকৃত যিসকল কি ধৰক উদ্যোগ আছে বা ব্যৱসায় আছে সেইসকলেও লাভ নকৰে আয়কৰ বা পেছাদাৰী কৰ পৰিশোধ কৰা পৰিয়ালেও নকৰে ন্যূনতম 2.5 একৰ মাটি জলসিঞ্চন মাটি অথবা 5 একৰ জলসিঞ্চন নথকা মাটি থাকিলেও আপোনালোকে লাভ নকৰে অৰ্থাৎ এই সকল পৰিয়ালে কিন্তু চৰকাৰী ঘৰখন লাভ নকৰে তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া মূল কথাটো হ'ল যে আপোনালোকে বুজি পাইছে যে কোনসকলে ঘৰ পাব কোনসকলে নাপাব সো এতিয়া কথা হ'ল যদি আপোনালোকে এখন লিষ্ট চেক কৰিব বিচাৰে বা আপোনালোকে লিষ্টখন চাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ব্লকত বা আপোনালোকৰ পঞ্চায়তৰ পৰা যোগাযোগ কৰি এখন লিষ্ট আপোনালোকে চাব পাৰিব কিয়নো এইখন লিষ্ট কিন্তু এতিয়ালৈকে অনলাইনত উপলব্ধ হোৱা নাই গতিকে আপোনালোকে অনলাইনৰ পৰা এখন লিষ্ট লাভ নকৰে বা আপোনালোকে PDF ফাইল বা আপোনালোকে পিন ফাইলো কিন্তু আপোনালোকে আপোনালোকৰ পঞ্চায়তত পাই যাব তাৰ পৰা এবাৰ চেক কৰিব পাৰে যে আপোনালোকৰ নাম ইয়াতে অন্তৰ্ভুক্ত হৈ আছে নে নাই যদি হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ জিঅ' টেগিং হ'ব অৰ্থাৎ EKC হ'ব তাৰ পিছত আপোনালোকে ঘৰখন নিশ্চিতভাৱে লাভ কৰিব আৰু যদি এইখন লিষ্টত আপোনালোকৰ নাম অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ নতুনকৈ জিঅ' টেগিং কৰিব লাগিব এতিয়া নতুনকৈ যদি জিঅ' টেগিং কৰিব বিচাৰে আপোনালোকে দুটা পৰ্যায়ত কৰিব পাৰিব এই কথাখিনি আগতে আলোচনা কৰিছো প্ৰথমটো হ'ল সখী বাইদেউৰ জৰিয়তে আপোনালোকে জিঅ' টেগিং কৰিব পাৰে বা যিসকল কি চৰকাৰী কৰ্মী নিয়োগ কৰিছে সেইসকলৰ জৰিয়তে আপোনালোকৰ ঘৰখন জিঅ' টেগিং কৰাই ল'ব পাৰে অথবা আপোনালোকে সেলফ জিঅ' টেগিংও কৰিব পাৰিব এতিয়া সেলফ জিঅ' টেগিং চলি আছে তো আপোনালোকে ইয়াৰে যিকোনো এটা পৰ্যায়ত জিঅ' টেগিং কৰিলে আপোনালোকৰ নামো লিষ্টত অন্তৰ্ভুক্ত হৈ যাব তাৰ পিছত আকৌ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছত ফাইনেল লিষ্ট আহিব আৰু ফাইনেল লিষ্টত নাম অন্তৰ্ভুক্ত ব্যক্তিসকলে চৰকাৰী ঘৰখন লাভ কৰিব তো এনেকৈ ইজিলি আপোনালোকে কামটো কৰিব পাৰিব যদি আপোনালোকে সেলফ ৰেজিষ্ট্ৰেশ্যন বা নিজে জিঅ' টেগিং কৰিব পাৰে বা বিচাৰে তেনে ক্ষেত্ৰত মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম আপোনালোকে তাৰ পৰা ভিডিঅ' চাই কিন্তু অতি সহজে জিঅ' টেগিং কৰিব পাৰিব তো আশা কৰোঁ নিশ্চয় আপোনালোকে জানিব ভাল পালে যদি ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ